আপোনালোকে যেনেকুৱা প্ৰশ্ন কৰিছে মই তেনেকুৱাহে উত্তৰ দিছো। আপোনালোকৰ কাম সেইখিনি আপোনালোকে ভালকৈ কাম নকৰে, সেইটো মই এতিয়া নহয়, মই হাজাৰবাৰ কৈ থাকিম। আপোনালোকে কি ভাল কাম কৰে? আপোনালোকে ভাল কাম নকৰাৰ কাৰণেহে এইবিলাক কথা কৈছো। আপোনালোকে কিবা এটা ভুল হব, সেইটো আপোনালোকে কাটি কাটি ইডিট কৰি আপোনালোকে কিবা কিবি বজাই দিব। আপোনালোকে ভাল কাম নকৰে, সেইকাৰণে আমি কৈছো যিটো সঁচা কথা সেইটোহে ক'ব লাগে। তাত কি ক'ব লাগে সেইটো আপোনালোকে বিতৰ্ক সেইটো ল'ব পাৰে, আপোনালোকৰ কামেই সেইখিনি। আপোনালোকে ভাল কাম নাজানে নহয়, সেইটো মই ভালকৈ জানো। আপোনালোকে কেতিয়া ভাল কাম কৰিব দিব পাৰিব? আপোনালোকত মানুহৰ কাৰণে একো নকৰে নাই। আপোনালোকে যাব ক'ত গ'লে আমি পইচা পাম, ক'ত কৰিলে আমি কেনেকৈ পইচা ল'ব পাৰিম, তেনেকুৱা আপোনালোকে ক'ত 2 নম্বৰী কাৰবাৰ চলি আছে, তাত যদি আমি কিবা এটা নিউজ বজাও বা কিবা এটা ভিডিঅ' কৰো, তাতে আপোনালোকে গণ্ডগোলটো বজাই বাছ পইচা ল'ব। এইটোহে আপোনালোকৰ মূল কাম। বাকী কি কাম আছে? আৰু কোনোবা যদি কাটি কাটি বনাব, সেইটোহে কাম। তাৰ বাহিৰত কি কাম আছে? আপোনালোকে 2 নম্বৰী পিছে পিছে ঘূৰি আছে। নহলে আজি IPS বা ACS বা BDO এইবিলাক জেলত কেনেকৈ গ'ল? আপোনালোকেহে ধৰাই দিছে। আপোনালোকে পইচা মানে এইটো এতিয়া কম বেছি হৈছে, সেইকাৰণে আপোনালোকে ধৰাইছে। কাৰণ ইমান দিন ধৰা নপৰিলে আজি ধৰা পৰিলে কেনেকৈ? আপোনালোকে ইমান দিন যদি ভুৱা চাকৰি হয়, আপোনালোকে কিয় নবচালে? আপোনালোকেতো আছিলে না? আপোনালোকে মিডিয়া বিলাক না আছিলে নেকি? কংগ্ৰেছ চৰকাৰৰ হাতত কি মিডিয়া বিলাক না আছিল নেকি? তেতিয়া কি আছিল? টকাৰ ব্যৱহাৰ আছিল। এইবিলাক আমাৰ চৰকাৰ দুৰ্নীতিমুক্ত বুলি চৰকাৰ বুলি কোৱা হয়। গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টি দুৰ্নীতিমুক্ত এখন চৰকাৰ হয়। গতিকে সেইকাৰণে কাম কৰি আছে, আৰু সেইকাৰণে কামত আপোনালোকে এতিয়া আমাৰ চৰকাৰে যিখিনি কাম কৰি আছে, মিডিয়া বিলাকে সেইবিলাকৰ কাৰণে আমাৰ চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰি থাকে। গতিকে আপোনালোকে কৰি থাকক, আপোনালোকৰ কামেই সেইখিনি, বাকী একো নাই, কৰি থাকক। আপোনালোকে যেনেকুৱা প্ৰশ্ন কৰিছে মই তেনেকুৱাহে উত্তৰ দিছো। আপোনালোকৰ কাম সেইখিনি আপোনালোকে ভালকৈ কাম নকৰে, সেইটো মই এতিয়া নহয়, মই হাজাৰবাৰ কৈ থাকিম। আপোনালোকে কি ভাল কাম কৰে? আপোনালোকে ভাল কাম নকৰাৰ কাৰণেহে এইবিলাক কথা কৈছো। আপোনালোকে কিবা এটা ভুল হব, সেইটো আপোনালোকে কাটি কাটি ইডিট কৰি আপোনালোকে কিবা কিবি বজাই দিব। আপোনালোকে ভাল কাম নকৰে, সেইকাৰণে আমি কৈছো যিটো সঁচা কথা সেইটোহে ক'ব লাগে। তাত কি ক'ব লাগে সেইটো আপোনালোকে বিতৰ্ক সেইটো ল'ব পাৰে, আপোনালোকৰ কামেই সেইখিনি। আপোনালোকে ভাল কাম নাজানে নহয়, সেইটো মই ভালকৈ জানো। আপোনালোকে কেতিয়া ভাল কাম কৰিব দিব পাৰিব? আপোনালোকত মানুহৰ কাৰণে একো নকৰে নাই। আপোনালোকে যাব ক'ত গ'লে আমি পইচা পাম, ক'ত কৰিলে আমি কেনেকৈ পইচা ল'ব পাৰিম, তেনেকুৱা আপোনালোকে ক'ত 2 নম্বৰী কাৰবাৰ চলি আছে, তাত যদি আমি কিবা এটা নিউজ বজাও বা কিবা এটা ভিডিঅ' কৰো, তাতে আপোনালোকে গণ্ডগোলটো বজাই বাছ পইচা ল'ব। এইটোহে আপোনালোকৰ মূল কাম। বাকী কি কাম আছে? আৰু কোনোবা যদি কাটি কাটি বনাব, সেইটোহে কাম। তাৰ বাহিৰত কি কাম আছে? আপোনালোকে 2 নম্বৰী পিছে পিছে ঘূৰি আছে। নহলে আজি IPS বা ACS বা BDO এইবিলাক জেলত কেনেকৈ গ'ল? আপোনালোকেহে ধৰাই দিছে। আপোনালোকে পইচা মানে এইটো এতিয়া কম বেছি হৈছে, সেইকাৰণে আপোনালোকে ধৰাইছে। কাৰণ ইমান দিন ধৰা নপৰিলে আজি ধৰা পৰিলে কেনেকৈ? আপোনালোকে ইমান দিন যদি ভুৱা চাকৰি হয়, আপোনালোকে কিয় নবচালে? আপোনালোকেতো আছিলে না? আপোনালোকে মিডিয়া বিলাক না আছিলে নেকি? কংগ্ৰেছ চৰকাৰৰ হাতত কি মিডিয়া বিলাক না আছিল নেকি? তেতিয়া কি আছিল? টকাৰ ব্যৱহাৰ আছিল। এইবিলাক আমাৰ চৰকাৰ দুৰ্নীতিমুক্ত বুলি চৰকাৰ বুলি কোৱা হয়। গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টি দুৰ্নীতিমুক্ত এখন চৰকাৰ হয়। গতিকে সেইকাৰণে কাম কৰি আছে, আৰু সেইকাৰণে কামত আপোনালোকে এতিয়া আমাৰ চৰকাৰে যিখিনি কাম কৰি আছে, মিডিয়া বিলাকে সেইবিলাকৰ কাৰণে আমাৰ চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰি থাকে। গতিকে আপোনালোকে কৰি থাকক, আপোনালোকৰ কামেই সেইখিনি, বাকী একো নাই, কৰি থাকক।